নমস্কাৰ এই মুহূৰ্তত আপোনালোকে চাইছে সাহিত্য টেকনলজি ইউটিউব চেনেল এই চেনেল ৰাজ্যৰ খবৰটোতে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আপোনালোকলৈ আগবঢ়াইছে যিকেইটা খবৰ আপোনালোকে জনাটো অত্যন্ত দৰকাৰী আৰু এই খবৰকেইটা আপোনালোকে উপস্থাপন কৰাৰ আগতেই আপোনালোকে যদি এই চেনেলটো নতুনকৈ আহিছে তেন্তে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি থব আৰু ভিডিঅ'টোত এটা লাইক কৰি উৎসাহিত কৰিব প্ৰথমটো আজি অতি গুৰুত্বপূৰ্ণ এই মুহূৰ্তত ব্ৰিক পলিটিকেল নিউজ এটা মুকলি হৈছে কিয়নো কৈছে প্ৰয়োজন হ'লে অখিল গগৈ নিৰ্বাচন নেখেলিবলৈ সাজু বৃদ্ধি ৰাজনৈতিক নেতৃত্বলৈ অখিল গগৈ পত্ৰ ADF আঁতৰ হ'লে মিত্ৰজোঁটত চামিল হ'ব আঞ্চলিক শক্তি প্ৰতিটো সমষ্টিত মাত্ৰ এজন বিৰোধী প্ৰাৰ্থী দিবলৈ আহ্বান কৰিছে অখিল গগৈ তাৰ লগতে অতি গুৰুত্বপূৰ্ণ কথাটো কৈছে কংগ্ৰেছৰ মহাজোঁটত অন্তৰ্ভুক্ত হ'বলৈ খুজিছে অখিল গগৈ আৰু তাৰ লগতে কয় যে কেৱল ADF আঁতৰ কৰিলে আঞ্চলিক শক্তি কংগ্ৰেছৰ মহাজোঁটত সোমাব বুলি ইতিমধ্যে ঘোষণা কৰিছে অখিল গগৈ আৰু ইয়াত কয় যে কাৰাৰুদ্ধ অখিল গগৈ ৰাজনৈতিক দলসমূহৰ নেতৃত্বলৈ পত্ৰ প্ৰেৰণ আৰু লগতে কয় যে বিজেপিৰ বিৰুদ্ধে সকলো সমষ্টি মাত্ৰ এজন বিৰোধী প্ৰাৰ্থী দিয়ক কিয়নো কৈছে নহ'লে বিজেপি আৰু RSSৰ জয়ী হ'ব অখিল গগৈ কয় যে বিজেপি আৰু RSSক জয়ী কৰা নকৰালৈ কৰে প্ৰাৰ্থনা কৰিছোঁ আৰু অতি গুৰুত্বপূৰ্ণ কথাটো হৈছে যে বিৰোধী মানে CPI CPIM আৰু CPIP আৰু MLAJP গণমৰ্চৰ ৰাজ্য দলকে বুজাইছে আৰু কৃষক নেতাগৰাকীয়ে কয় যে বিৰোধীৰ পৰা মই ADFক আঁতৰাব খুজিছোঁ আৰু তেওঁ অতি গুৰুত্বপূৰ্ণ কথাটো কৈছে ADFৰ লগত থাকিলে আমি দুৰ্বল হৈ পৰিম অখিল গগৈয়ে লগতে কৈছে যে যদি ADF আমাৰ লগত থাকে বিজেপি শক্তিশালী হৈ পৰিব তাৰ পাছতে কৈছে ADFক বিদায় দিলেহে বিজেপি দুৰ্বল হৈ পৰিব কিয়নো অখিল গগৈয়ে এক গুৰুত্বপূৰ্ণ মন্তব্য কৰি কৈছে যে ADFক লগলৈ উজনি আৰু উত্তৰ অসমত বিজেপিক পৰাভূত কৰিব কোনো কাৰণতে নোৱাৰি লগতে নেতাগৰাকীয়ে কয় যে ADFৰ কংগ্ৰেছৰ মিত্ৰতা এটা ঐতিহাসিক ভুল কিয়নো ইয়াত কৈছে জাতিৰ স্বাৰ্থত এটা সমষ্টিত এজনে বিৰোধী প্ৰাৰ্থী দিবলৈ আহ্বান কৰিছে আৰু শেষত অখিল গগৈয়ে এক ডাঙৰ মন্তব্য কৰি কয় যে প্ৰয়োজনত মই কিবা পাছত আৰু আজি অতি গুৰুত্বপূৰ্ণ বহুতে ডাঙৰ ব্ৰেকিং নিউজ এটা মুকলি হৈছে কিয়নো কৈছে কাৰ পৰা আৰম্ভ কৰি 5 লাখ চাকৰিলৈ কংগ্ৰেছে দিলে অসমৰ ৰাজ্যক 5টা বিশেষ গ্যাৰাণ্টি তে জানক এই 5টা কি গ্যাৰাণ্টি তাৰ লগতে প্ৰথমতে কৈছে যে কাৰ পৰা আৰম্ভ কৰি 5 লাখ চাকৰিলৈ কংগ্ৰেছে দিলে অসমৰ ৰাজ্যক এই 5টা গ্যাৰাণ্টি দুদিনীয়া ভ্ৰমণ সূচীৰে 1 মাৰ্চত অসমত উপস্থিত হৈছিল কংগ্ৰেছৰ নেত্ৰী প্ৰিয়ংকা গান্ধী ভ্ৰমণৰ দ্বিতীয় দিনা আৰু নেত্ৰীগৰাকীয়ে বিশ্বনাথত চাহ শ্ৰমিকসকলক লগত মত বিনিময় কৰে তাৰপিছতে তেজপুৰৰ এক বিশাল জনসভা সম্বোধন কৰে আৰু ইয়াত কৈছে নেত্ৰীগৰাকীয়ে ভাষণৰ তীব্ৰ ভাষণেৰে বিজেপি চৰকাৰক কটাক্ষ কৰি মন্তব্য কৰা দেখা যায় অসমৰ অস্তিত্বক মোদী চৰকাৰে আক্ৰমণাত্মক কৰি তোলা বিস্ফোৰক মন্তব্য প্ৰদান কৰে নেত্ৰীগৰাকীয়ে ইয়াৰ মাজতে প্ৰিয়ংকা গান্ধীয়ে 5টা বিশেষ গ্যাৰাণ্টি লাভ উল্লেখ কৰিছে লগতে এই 5টা গ্যাৰাণ্টি অহা বিধানসভা নিৰ্বাচনত কংগ্ৰেছ চৰকাৰ আহিলে পূৰণ কৰা হ'ব বুলি ঘোষণা কৰিছে কংগ্ৰেছে দিয়া 5টা গ্যাৰাণ্টি হ'ল 1 নম্বৰতে কৈছে আগন্তুক বিধানসভা নিৰ্বাচন কংগ্ৰেছ চৰকাৰ আহিলে নাগৰিকত্ব সংশোধনী আইন বাতিল কৰা হ'ব আৰু 2 নম্বৰতে কৈছে আগন্তুক বিধানসভা নিৰ্বাচনত কংগ্ৰেছ চৰকাৰ হ'লে বিজুলী 200 ইউনিটলৈকে ফ্ৰী কৰি দিয়া হ'ব আৰু 3 নম্বৰে কৈছে গৃহণীসকলক প্ৰতিমাহে গৃহণী সন্মানৰ অৰ্থত আৰু 2000 টকাকৈ প্ৰদান কৰা হ'ব আৰু 4 নম্বৰে কৈছে চাহ শ্ৰমিকসকলৰ দৰমহা 365 টকালৈ বৃদ্ধি কৰা হ'ব আৰু 5 নম্বৰে কয় যে কংগ্ৰেছ চৰকাৰ আহিলে 5 লাখ চৰকাৰী চাকৰি দিব বুলি অসমত পাছত আৰু আজি আনতে বহুত ডাঙৰ ব্ৰেকিং নিউজ এটা মুকলি হৈ আহিছে কিয়নো কৈছে আসন বুজাবুজিক লৈ অগপৰ বিজেপি মিলা নাই অংক আধাতে বৈঠক এৰিলে অগপৰ নেতৃত্বই তাৰ লগতে কৈছে অগপৰ বিজেপি আসন বুজাবুজিক লৈ আজি ৰাজ্যিক বিজেপি সভাপতি ৰঞ্জিত দাস আৰু চৰকাৰৰ আৱাস গৃহত অনুষ্ঠিত হয় ৰুদ্ৰতাৰ বৈঠকত উপস্থিত থাকে বিজেপি সভাপতি ৰঞ্জিত দাস মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু অগপৰ সভাপতি অতুল বৰা কাৰ্যকৰী সভাপতি কেশৱ মহন্ত কিৰত কৈছে বৈঠকৰ অন্তত দিল্লীৰ পৰাহে আসন ভাগ বতৰা সন্দৰ্ভত চূড়ান্ত সিদ্ধান্ত আহিব বুলি উল্লেখ কৰে অগপৰ কাৰ্যকৰী সভাপতি কেশৱ মহন্তই অহা 4 মাৰ্চত হ'ব আসন বুজাবুজিৰ চূড়ান্ত সিদ্ধান্ত কিয়নো কৈছে অগপৰ 40খন আসন দাবী কৰাৰ বিপৰীতে অগপৰ দখলত থকা আৰু সমষ্টি বিজেপিয়ে বিচাৰিছে বৰ্তমান কোনো অংক মিলাব পৰা নাই দুয়োটা দলে ইপিনে বৈঠকত চলি থকাৰ মাজতে অগপৰ নেতৃত্বৰ আধাতে বৈঠক এৰি অহাৰ প্ৰসংগই বিশেষ তাৎপৰ্য বহন কৰে পাছত আজি অতি গুৰুত্বপূৰ্ণ বহুতে ভাল খবৰ এটা মুকলি হৈছে ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে কিয়নো কৈছে চৰকাৰী কৰ্মচাৰীৰ বাবে ভাল খবৰ চলিত মাহৰ পৰা বাঢ়িব দৰমহা লগতে অন্যান্য সা সুবিধাও তাৰ লগতে কৈছে চৰকাৰী কৰ্মচাৰীসকলৰ বাবে এটা ভাল খবৰ আহিছে বৃদ্ধি হ'ব চৰকাৰী চাকৰিয়ালসকলৰ ডিআৰএনএছ এলায়েন্স ত্ৰিপুৰা চৰকাৰে 2021 চনৰ মাৰ্চৰ পৰা কাৰ্যকৰী কৰা এই পেঞ্চনাৰসকলৰ ডিআৰএনএছ এলায়েন্সৰ বৃদ্ধি কৰাৰ কথা ঘোষণা কৰিছিল কিন্তু ইয়াত কৈছে যে টুইটাৰযোগে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱে কয় যে ৰাজ্যিক কেবিনেট চৰকাৰে কৰ্মচাৰী আৰু অৱসৰপ্ৰাপ্ত পেঞ্চনাৰসকলৰ বাবে ডিআৰএনএছ আৰু এলায়েন্স 3% বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা লৈছে আৰু উল্লেখযোগ্য যে চৰকাৰ এই সিদ্ধান্তৰ ফলত ৰাজ্যখনৰ 1 লাখ চৰকাৰী কৰ্মচাৰী আৰু 60 লাখ পেঞ্চনাৰক পোনপটীয়াকৈ উপকৃত কৰিব মুখ্যমন্ত্ৰীগৰাকীয়ে এই ৰাজ্যত 1.90 লাখ পৰিয়ালক আৰ্থিকভাৱে উপকৃত কৰিব
ইউনিট কৈছে শেহতীয়াকৈ ত্ৰিপুৰা চৰকাৰে অতিৰিক্ত 329টা কোটি টকা খৰচ কৰিছে। এই সিদ্ধান্তৰ পিছতে ত্ৰিপুৰা আইন আৰু মন্ত্ৰী ৰতনলাল নাথে কৈছিল যে ৰাজ্য চৰকাৰে 2021 আৰু 22 বিত্তীয় বৰ্ষৰ চৰকাৰী কৰ্মচাৰীৰ বাবে পেঞ্চনাৰসকলৰ বৰ্ধিত ডিআৰএছ এলায়েন্স বাবে মুঠ 320 কোটি টকা ব্যয় কৰিব। কিন্তু অতি গুৰুত্বপূৰ্ণ কথাটো ইয়াত কৈছে ৰাজ্য চৰকাৰে জনোৱা মতে ডিআৰএছ এলায়েন্স বৃদ্ধি 2021 আৰু 1 মাৰ্চৰ পৰা কাৰ্যকৰী হ'ব। তেওঁ লগতে ইয়াৰ ফলত 1.1 লাখ বিদ্যমান কৰ্মচাৰী 60 লাখ পেঞ্চনাৰ আৰু 12,000 দিন হাজিৰা কৰি খোৱা লোক উপকৃত হ'ব বুলি ঘোষণা কৰিছে। সপ্তম দৰমহা আয়োগৰ পৰামৰ্শৰ ভিত্তিত ডিআৰএছ আৰু এলায়েন্সৰ ডিআৰএছ ৰিলিফ বৃদ্ধি কৰা ঘোষণা কৰা হৈছে। তাৰ পাছত আজি আন এটা বহুতে ডাঙৰ ব্ৰেকিং নিউজ এটা মুকলি হৈ আহিছে। কিয়নো কৈছে এইবাৰ আকৌ কংগ্ৰেছ চৰকাৰ আহিব, মই পুনৰ বিডিচি প্ৰধান হ'ম দাবী কৰিলে হাগ্ৰামা মহিলাৰী। তাৰ লগতে কৈছে হিমন্ত বিশ্বৰ কাৰণেই মই বিজেপিৰ সৈতে বন্ধুত্ব কৰিছিলোঁ, কিন্তু আগতে মই কংগ্ৰেছৰ বন্ধু আছিলোঁ, এইবাৰ মই আকৌ কংগ্ৰেছক জিকাম, এই মন্তব্য হাগ্ৰামা মহিলাৰী। আজি তেজপুৰ হজপাৰা ষ্টেডিয়ামত প্ৰিয়ংকা গান্ধীৰ সৈতে জনসমাৱেশত অংশগ্ৰহণ কৰি হাগ্ৰামাই কয় হিমন্ত বিশ্বই বিজেপি এৰি আকৌ আন দললৈ যাব, কাৰণ এতিয়া বিজেপিৰ অৱস্থা বেয়া। হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপি শ্ৰীৰামপুৰত কয়লা আৰু গৰু চিণ্ডিকেট চলাইছে। তাৰ লগতে কৈছে আনহাতে পুনৰ বিটিচি তেওঁ দখল কৰিব বুলি মন্তব্য কৰি হাগ্ৰামাই কয় যে 2 মে'ত অসমত পুনৰ কংগ্ৰেছ চৰকাৰ হ'ব, তাৰপিছতে বিটিচিত মই পুনৰ চিফ হ'ম। নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ফলাফল মোৰ কাৰণে 12জন বিজেপি বিধায়ক হাৰিবৰ পাছত আজি অতি গুৰুত্বপূৰ্ণ ভাল খবৰ এটা মুকলি হৈছে। কিয়নো ইয়াত কৈছে আধালৈ হ্ৰাস পাব পাৰে পেট্ৰল ডিজেলৰ মূল্য, বিকল্প উপায়ৰ সন্ধান কৰিছে কেন্দ্ৰীয় চৰকাৰে। আৰু তাৰ লগতে কৈছে পেট্ৰল ডিজেলৰ আকাশলংঘী মূল্য বৃদ্ধি জ্বলা কলা খুৱাইছে সাধাৰণ জনতাক। এই সামগ্ৰী অত্যাধিক মূল্যই বিপদ পেলোৱা এই চৰকাৰক, যাৰ বাবে মূল্য হ্ৰাস বিকল্প সন্ধানত নামি পৰিছে চৰকাৰ। যদিহে কেন্দ্ৰীয় চৰকাৰে পেট্ৰল জাতীয় সামগ্ৰী সেৱা কৰ অৰ্থাৎ GST অধীনলৈ আনে তেন্তে ই সকাহ প্ৰদান কৰা হ'ব সাধাৰণ জনতাক। কিন্তু অতি গুৰুত্বপূৰ্ণ কথা হৈছে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে পেট্ৰলিয়ামক শ্ৰী ধৰ্মেন্দ্ৰ প্ৰধানেও আৰু এই ইংগিত প্ৰদান কৰিছে যদি পেট্ৰল আৰু ডিজেলক GSTৰ উচ্চ হাৰত ৰখা হয় তেন্তে বৰ্তমান মূল্য আধা হ্ৰাস পাব পেট্ৰলৰ মূল্য। কিন্তু তাৰ লগতে কৈছে সম্প্ৰতি পেট্ৰল ডিজেলৰ ওপৰত কেন্দ্ৰীয় চৰকাৰে উৎপাদন শুল্ক আৰু ৰাজ্যিক মূল্য সংশোধন কৰ আদায় কৰে, আৰু দুয়োটাৰে হ্ৰাস ইমান বেছি যে 35 টকাৰ পেট্ৰল বিভিন্ন ৰাজ্যলৈ প্ৰতি লিটাৰ 90ৰ পৰা 100 টকা হৈছে। কিন্তু 23 ফেব্ৰুৱাৰীত দিল্লীত পেট্ৰলৰ মূল্য প্ৰতি লিটাৰ 90.93 টকা হোৱাৰ ডিজেলৰ মূল্য 81.32 পইচা হয়। কিন্তু ইয়াৰ ওপৰত কেন্দ্ৰই ক্ৰমান্বয়ে 32.98 টকা আৰু 31.83 টকা উৎপাদন শুল্ক আৰোপ কৰিছে। আৰু তাৰ লগতে কৈছে দেশজুৰি GST প্ৰযোজ্য হৈ থকাৰ সময়তে এয়া হ'বলৈ লৈছে, কিয়নো 1 জুলাই 2017 চনৰ পৰা GST বলবৎ হৈছিল ঠিকেই, কিন্তু ৰাজ্যসমূহৰ উচ্চ নিৰ্ভৰশীলতাৰ বাবে পেট্ৰল আৰু ডিজেলক GSTৰ পৰা বাদ দিয়া হৈছিল, যাৰ বাবে এতিয়া বিত্তমন্ত্ৰী সীতাৰমণে ইন্ধনৰ মূল্য হ্ৰাস কৰিবলৈ কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰসমূহৰ মাজত যৌথ সংযোগিতাৰ আহ্বান জনাইছে। আৰু তাৰ লগতে কৈছে ইন্ধন জাতীয় সামগ্ৰিক GST অন্তৰ্ভুক্তিকৰণৰ পিছত প্ৰভাৱ হ'ব এনেধৰণৰ, যদি পেট্ৰলিয়াম সামগ্ৰীসমূহক GST অধীনত অন্তৰ্ভুক্ত কৰা হয় তেন্তে সমগ্ৰ দেশতে ইন্ধনৰ মূল্য সমান হৈ পৰিব। তদুপৰি যদি GST পৰিষদে কম হাৰ বাছনি কৰে তেন্তে মূল্য হ্ৰাস পাব পাৰে। বৰ্তমান ভাৰতত 4টা প্ৰাথমিক GST হাৰ আছে, 5%, 12%, 18% আৰু 28%। কিন্তু লগতে কয় যে কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰে বৰ্তমান উৎপাদন শুল্ক আৰু মূল্য সংযোজন কৰাৰ নামত 100%তকৈ অধিক আদায় লৈছে। আৰু ইয়াত কৈছে পেট্ৰলিয়াম সামগ্ৰীৰ ওপৰত আৰোপ কৰা কৰে ৰাজ্য চৰকাৰসমূহে এই বাবে বৃহৎ ৰাজহ আদায় কৰে। সেয়ে GST পৰিষদে পেট্ৰল আৰু ডিজেলৰ উচ্চ হাৰত GST আৰোপ কৰাৰ লগতে ইয়াৰ ওপৰত উপকাৰ আৰোপ কৰাৰো সম্ভাৱনা আছে। চৰকাৰী তথ্য অনুসৰি চলিত বিত্তীয় বৰ্ষৰ প্ৰথম 6 মাহত পেট্ৰলৰ খণ্ডই ৰাজকোষত 2,67,338 কোটি টকা আবেদন আগবঢ়াইছিল। ইয়াৰ ভিতৰত 1,01,281,281 কোটি টকা কেন্দ্ৰীয় অংশ আছিল আৰু যাৰ 84,057 টকা ৰাজ্যৰ অংশ আছিল। 2019 আৰু 20 বৰ্ষৰ ৰাজ্য আৰু কেন্দ্ৰলৈ পেট্ৰলিয়াম খণ্ডৰ পৰা মুঠ আবেদন আছিল 5,55,370 কোটি টকা, য'ত কেন্দ্ৰীয় ৰাজহ আছিল প্ৰায় 18% আৰু ৰাজ্যসমূহৰ ৰাজহ আছিল 7%। কেন্দ্ৰীয় আৰু বাজেটৰ 2021 আৰু 22 অনুসৰি কেন্দ্ৰীয় কেৱল বিত্তীয় বৰ্ষতে পেট্ৰল আৰু ডিজেলৰ ওপৰত উৎপাদন শুল্কৰ অনুমান 3.46 লাখ কোটি টকা সংগ্ৰহ